হেল্ল' ৰাইজ, বলক আজি লৈ যাওঁ মোৰ নতুন ঠিকনা। যিসকল লোকৰ এতিয়াও মোৰ ঠাইডোখৰ চিনি উলিওৱাত অসুবিধা হয় তেওঁলোকৰ বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু আজি একেবাৰে ৰাস্তাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তিতাবৰ চাৰিআলি আৰু তিতাবৰ তিনিআলি একেবাৰে মাজভাগতে মোৰ বিউটি ষ্টুডিঅ' এণ্ড মেকআপ একাডেমীখন। সহজ ভাষাত বুজাব গ'লে তিতাবৰ চাৰিআলি ফালৰ পৰা আহিলে ষ্টেচন তিনিআলি পাৰ হৈ আৰু তিনিআলি ফালৰ পৰা আহিলে ষ্টেচন তিনিআলি নোপোৱাৰ আগতে ডেণ্টেল ক্লিনিকখনৰ কাষতে থকা উষা দোকানখনৰ একেবাৰে বেকৰ দোকানখনেই মোৰ। আৰু সদায় দৰে আজিও মৰ্ণিং 10 AM আহি পালোহি আৰু আহি পাই এয়া চাফ চাফাই কৰি পূজা কৰি নিজৰ কামসমূহ আৰম্ভ কৰিলোঁ। আৰু দিনটো এনেদৰেই ক্লাইণ্টৰ লগতে অতিবাহিত হৈ যায়, যিহেতু আমাৰ কামবোৰো বৰ খৰখেদাকৈ কৰিব নোৱাৰি। লাহে ধীৰে কামখিনি কৰি থাকোঁ। তাৰ মাজতে যেতিয়া ক্লাইণ্ট নাথাকে তেতিয়া চাহ বা লাঞ্চ এনেদৰে খোৱা হয়। যিহেতু মোৰ ষ্টাফগৰাকী আজি নাছিলে, সেইবাবে মই অকলে আজি গোটেইখিনি হেণ্ডেল কৰিবলগীয়া হৈছিল আৰু নিজলৈ একাপ সময় উলিয়াই চাহ বনাই ল'লোঁ। আৰু মই লাল চাহটো খাই বেছি ভাল পাওঁ, যিহেতু অলপ গেছৰ প্ৰব্লেম আছে, লাল চাহেই খোৱা হয়। আৰু এয়া চাহৰ লগত খাবলৈ উলিওৱা পিঠা আৰু কেক ঘৰতে বনোৱা। পিছে আগদিনা ঘৰলৈ গৈছিলোঁ, যিহেতু টিউজডে তিতাবৰত অফ থাকে। আৰু এনেদৰেই বন্ধ পালেই সময় উলিয়াই দেৰগাঁৱত গৈ নিজৰ কামসমূহ কৰি থকা হয়, যিহেতু দেৰগাঁও চেলুনখনো এতিয়ালৈকে বন্ধ কৰা নাই, তাতো কামসমূহ চলি থাকে, ৰেগুলাৰ কাষ্টমাৰখিনি আহি থাকে। আৰু বন্ধ মিলাই তেনেদৰে যাওঁ আৰু অলপ ৰেষ্ট লোৱাৰ পিছতে এয়া ইভিনিং আকৌ ক্লাইণ্ট আহিলে আৰু বন্ধ কৰিব হৈছিলে যিহেতু। আৰু আমাৰ চেলুন অপেন এণ্ড ক্ল'জ কৰা টাইমটো যিসকল লোকে এতিয়াও নাজানে আৰু যিসকল লোকে মোক সুধি থাকে তেওঁলোকক মই ভিডিঅ'টোৰ জৰিয়তে টাইমটো জনাই দিছোঁ। মৰ্ণিং 10 AM মই চেলুন অপেন কৰোঁ আৰু ইভিনিং 7:30 মই চেলুন ক্ল'জ কৰোঁ। যদি কেনেবাকৈ বিশেষ কাম থাকে, ক্লাইণ্ট থাকে, তেতিয়া ইভিনিং বন্ধ কৰা সময়টো অলপ লেট হৈ যায়। এনেই যিমান পাৰোঁ 7:38 সিমান সময়লৈকে থাকিবলৈ চেষ্টা কৰোঁ। বাকী এয়া আজিৰ দিনটো এনেদৰেই গ'ল। শেষত এয়া হাজবেণ্ড অফিচৰ পৰা আহি মোক নিব আহিলে আৰু মই চাটাৰ মাৰি তলা লগাই দিলোঁ। আৰু শেষত এয়া হাজবেণ্ডৰ এটা লেপটপ ল'বলগীয়া আছিলে, যিহেতু আগৰ লেপটপটো আমাৰ অলপ বেয়া হৈ গৈছিলে। দুইজনকে লাগে, যিহেতু মোবাইলৰ স্পেচ খুব ফুল হৈ থাকে আৰু তেওঁৰ অফিচৰ কাম থাকে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা ৰাখিছোঁ এনেদৰে মৰম আৰু সঁহাৰি দি যাব। বাই বাই।